10 দিন পূৰ্বে আছিল আঙুঠি পিন্ধোৱা। এটা সপ্তাহ পৰিয়ালৰ সৈতে সময় কটাই 4 দিন পূৰ্বে উভতি আহিছিল কৰ্মস্থলীলৈ। ঘৰৰ একমাত্ৰ ল'ৰাটোৰ শুভ বিবাহক লৈ ঘৰখনত চলিছিল ব্যাপক আয়োজন, কিন্তু বিধিয়ে দিলেও যেন বিধাতাই নিদিয়ে। বায়ুসেনাৰ জোৱান সিদ্ধাৰ্থৰ খবৰে হঠাৎ আউল লগালে। জীৱনৰ শেষ সময়তো সিদ্ধাৰ্থই দি গ'ল বীৰত্বৰ পৰিচয়। এটা মৰ্মান্তিক ঘটনা। 2 দিন পূৰ্বে গুজৰাটৰ জামনগৰত সংঘটিত হোৱা ভয়ানক যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল বায়ুসেনাৰ জোৱান ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱে। শ্বহীদ জোৱানৰ খবৰে কন্দুৱাই গৈছে সকলোকে। একমাত্ৰ পুত্ৰক হেৰুৱাই দিশহাৰা পিতৃ মাতৃ। 2 নৱেম্বৰত সিদ্ধাৰ্থ যাদৱৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। পৰিয়ালত চলিছিল বিবাহৰ আয়োজন। ৰিং চেৰিমনীৰ আনুষ্ঠানিকতাৰ পিছত 31 মাৰ্চত কৰ্মস্থলীলৈ উভতিছিল ঘৰখনৰ একমাত্ৰ ল'ৰাটো। কিদৰে ঘটিল এই কৰুণ ঘটনা? বীৰ জোৱানৰ পিতৃয়ে কৈ গ'ল সকলো। 2 তাৰিখে নিয়মীয়া উৰণৰ বাবে সতীৰ্থৰ সৈতে যুঁজাৰু বিমানখন লৈ উৰা মাৰিছিল সিদ্ধাৰ্থ। মাজ আকাশত বিমানখনত কাৰিকৰী বিজুতিৰ বাবে বাৰে বাৰে লেণ্ডিঙৰ চেষ্টা কৰিও বিফল হৈছিল। সেই সময়ত বিমান ক্ৰেছ নিশ্চিত বুলি অনুমান কৰি সতীৰ্থ সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰাৰ লগতে বিমানখন জনবসতি নথকা এলেকালৈ লৈ গৈছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে সিদ্ধাৰ্থই। কালিলৈ পুৱাৰ ভাগতে বাসগৃহলৈ লৈ অনা হ'ব বীৰ জোৱানজনৰ পাৰ্থিৱ দেহ। সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব শ্বহীদ সিদ্ধাৰ্থ যাদৱক। নিউজ ডেস্ক।